নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আমাৰ জীৱনৰ অভিজ্ঞতা, প্ৰথম অভিজ্ঞতা, প্ৰথম অভিজ্ঞতা এয়া জেনেৰেলত আহিছোঁ। টিকেট নোপোৱা আজি অৱস্থা এয়া। বেগত বহি আহিছোঁ। সকলোৱে চাওক, সুন্দৰভাৱে দেখুৱাই আছে চাওক। আৰু পৃথিৱীত আচলতে জীয়াই থাকিলে আচলতে মানুহে সকলো অভিজ্ঞতা আহৰণ কৰিব লাগে। আজি আমি মই আৰু নীলদা শইকীয়া আৰু লগত আমাৰ 3জন সহপাঠী আৰু আমাৰ গোটেই ট্ৰেইনৰ পেচেঞ্জাৰৰ লগত আমি এনেধৰণে খুব ধুনীয়াকৈ বহি আহিছোঁ তলত বেগৰ ওপৰত। আপোনালোকে চাই যাওক। আৰু যিহেতু টিকেট নাপালোঁ, বহুত ট্ৰাই কৰিলোঁ, 2 বজাৰ পৰা অনলাইন খুলি নিদিলে, গতিকে আজি আমাৰ দশা এয়া এনেধৰণে বহি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব। আমাক বিশ্বনাথ চাৰিআলিৰ পৰা বহিব পাব বুলি এয়া এই ভাইটিয়ে কৈছে। আশা কৰি আছোঁ ছিটটো যিহেতু বিশ্বনাথ চাৰিআলিৰ পৰা বহিবলৈ পাম, সেইকাৰণে এনেকৈ এডোখৰতে বহি আছোঁ। আৰু বাকী চাই যাব আপোনালোকে। বন্ধু বান্ধৱীসকল, সঁচাকৈ জীৱনৰ অভিজ্ঞতা জেনেৰেল ৱাৰ্ডত বহুতে সঁচাকৈ বহুত হেঁচা ঠেলাৰ মাজত আছোঁ। আৰু আপোনালোকৰ এটাই সতৰ্ক হ'ব, যিহেতু সকলো বন্ধু নিজৰ নিচিনাকৈ ভাবিব লাগে, কিন্তু আপোনালোকৰ যিবোৰ লাগেজ হয়, যিবোৰ মোবাইল, টকা পইচা, সকলো আপোনালোকে যাতে খুব সুৰক্ষিতভাৱে ৰাখি সকলো লগত মিলা প্ৰীতিৰে হাঁহি ফূৰ্তিৰে কথা পাতি আহক। ময়ো তেনেকৈ সেইটো দিন পাৰ কৰিছিলোঁ। জীয়া শাস্তি আচলতে জীয়া শাস্তি বুলি যে কয়, আচলতে এইটো শাস্তি। জেনেৰেল ৱাৰ্ডত যি আহিছে সেইসকলে জীয়া শাস্তি পাইছে। আপোনালোকে নিশ্চয় আহিছে, যিহেতু আমি প্ৰস্ৰাৱগাৰলৈ যাবলৈ ভৰি থ'বলৈ জেগা নাইকিয়া, এনেকুৱা এটা চিটুৱেশ্যনত আজি গুৱাহাটীলৈ আহিছোঁ। আৰু এই সকলো পেচেঞ্জাৰ আচলতে এইখিনি অভিজ্ঞতা আহৰণ কৰে। আমিও সেই অভিজ্ঞতা আহৰণ কৰি এই বেগটোতে আমি মানুহ অহা যোৱা কৰা ৰাস্তাটোতে এনেকৈ বহি লৈছোঁ। তাতে এজন ভাইটিয়ে অকণমান আমাৰ নীলদা শইকীয়াক বহিবলৈ দিলে, মই আউজি লৈ পেলাই এনেকৈ বহি আহিছোঁ। গতিকে চাব আমি কেনেধৰণে গুৱাহাটী পাওঁগৈ। চিটিক ছাৰ ক'ত গ'ল? চিটিক ছাৰ ভিডিঅ' বনাইছে। ইমান অসমীয়া লৈ আকৌ কি কাম কৰি আছা? কোৱা আকৌ কি কাম কৰি আছা? পাচিঘাটত কি কাম কৰি আছা? পকা কাম। এই অকমানিটোও কৰে নি? এই ভাত বনাই। ভাত বনাই। তুমি ভাত বনোৱা? কিমানলৈকে পঢ়িলা? কিমান পঢ়িলে? পঢ়াটো কিমান পঢ়িছে? 5 পঢ়িব লাগে আকৌ ন। এতিয়া ভাত বনাবলৈ লৈ গ'লা? ভাত বনাবলৈ গ'লা? এয়া অকণমানি এটা ভাইটি, মানে এওঁলোকে কাম কৰিবলৈ গৈছে, পাচিঘাটত কাম কৰিছে। আৰু মানে আপোনালোককো যদি ভাত ৰান্ধনি বিচাৰে, ইমান ক্লাছ 5লৈকে পঢ়িছিলে হেনো এওঁ। তোমাৰ কণ্টেক্ট নাম্বাৰটো দি দিবা, ভাত বনোৱা মানে কি যদি হেৰি হয় ন, মাতি দিব। বহুত ধুনীয়া ভাত বনাই ন। এয়া আমি জেনেৰেল ডবাত আহি আমি এনেধৰণে অকণমানি ল'ৰা দুটাৰ লগত কথা পাতি এনেকৈ সময়বোৰ পাৰ কৰিছোঁ। ভাল লাগিছে থিয় হৈ বহি। সকলো অচিনাকি ন, চিনাকি নাই, সকলো একেখন ঘৰৰ মানুহৰ নিচিনাকৈ আহি আছোঁ। হেঁচাতলৰ মাজত থাকিব নোৱাৰি এয়া চিটিক ছাৰ ওপৰলৈ গৈ তেখেতে তাতে শুবলৈ লৈছে, যিহেতু সেইখন লাগেজ থোৱা ছিট আছিলে। গতিকে এনেধৰণে শুই গৈছে। আৰু বিশ্বনাথ চাৰিআলি ভাইটিহঁত এয়া নামিবলৈ তেওঁলোকৰ বস্তুবোৰ বিচাৰ খোচাৰ কৰি তেওঁলোকো যাবলৈ ওলাইছে। আমিও ছিট পাইছোঁ, এয়া বহিছোঁ।
বন্ধু বান্ধৱীসকল, এয়া চাওক আমি কিমান কষ্টৰ মাজতো গুৱাহাটী এনেধৰণে পালোহি। এয়া শৰাইঘাট ব্ৰিজত আমি উঠিছোঁ। কি সুন্দৰ ৰঙা বেলিটিয়ে ভুমুকি মাৰিছে। পুৱাৰ কিৰণৰ মাদকতা উপভোগ কৰি কৰি শৰাইঘাট ব্ৰিজৰ ওপৰেদি আমি এনেধৰণে আহি আছোঁ। যিহেতু কংক্ৰিটৰ এখন পৃথিৱী, এয়া কংক্ৰিটৰ পৃথিৱীত মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰৰ পৰা এয়া আমি চাই যাওঁ আপোনালোকে। এয়া চাওক আমি আহি আছোঁ। যিহেতু বাইদেউ আৰু ছাৰসকলৰ বাবে আমি গণেশগুৰিতে হোটেলৰ ৰুম লৈ এয়া ছোৱালী ৰুমলৈ আহিছোঁ। এয়া ছোৱালী ৰুমত আমি অহা দেখি এয়া নাতি উঠিছে। খুব সুন্দৰ ABCD আমাক দেখুৱাইছে, বল দেখুৱাইছে, আপেল দেখুৱাইছে। এয়া চাই যাওক সুন্দৰভাৱে নাতিকণ আৰু এয়া পঢ়া টেবুলত ব্যস্ত নাতি। বা ঢোলে বাজে, শুই উঠি দেখিছা নাই? তাত বহিছে চোৱা আকৌ। জেঠাই সেয়া দেখুৱাইছে। আপোনাক পিছফালৰ পৰা দেখুৱাইছে, চবকে দেখুৱালে। কৈ দিয়া দেউতাক কৈ দিয়া মই পঢ়িছোঁ, কৈ দিয়া। বন্ধু বান্ধৱীসকল, মই নাতিৰ স্মৃতিকণো এনেধৰণে সাঁচি ৰাখিছোঁ। যিহেতু তেওঁ যেতিয়া ডাঙৰ হ'ব নিশ্চয় এই মাধ্যমতে তেওঁ দেখিব। তেওঁৰ স্মৃতিবোৰ মোৰ আইতাক হিচাপে এনেধৰণে সাঁচি ৰাখিছোঁ। হাঁহিকণ চোৱা বাবা, জুমনে পঢ়িব এতিয়া ন। তুমি টেবুলখন চুচৰাইহে দিছা পিছত টাইগাৰ এইটো বুবু ক'ত? বুবু এইটো এইটো বুবু। আৰু বল কোনটো? বল কোনটো? সেইটো তিতিটো দেখুৱাই দিয়া। দেখুৱা এইটো বল। আপেল কোনটো? আপেল কোনটো? আপেল কোনটো? সেইটো আপেল সেইটো। আৰু কোনটো? কোনটো? ভ্ৰু দেখুৱাই দিয়া। কোনটো? এইটো টাইগাৰহে। কোনটো আছে? ভ্ৰুটো দেখুৱাই দিয়া। বুবুটো দেখা। কোনখন? সেইটো টাইগাৰ হয়। ৰেড কালাৰ। আমাৰ ল'ৰাই পঢ়িছে। সেইটো এতিয়া ওলাইছে দেই। আপোনালোকে দেখিছে ধৰক কিমান কষ্টত আচলতে ট্ৰেইন জাৰ্ণি আহি গুৱাহাটী পালোহি। মোৰ লগত আহিছিল এয়া যুৱ বাইদেউ আহিছিল, আৰু এয়া আমাৰ ৰীতা শইকীয়া, মৰমতে নীলদা বুলি মাতোঁ, আৰু আমাৰ সিদ্দিক আহমেদ ছাৰ। আমি যিহেতু এটা ফাইলৰ কাম কৰিলোঁ, যিহেতু অকণমান ভাগৰ লাগিছে, আৰু মোৰ একদম মৰমৰ ভতিজা এটা আছিলে ৰাহুল আহা। এইয়া খুব সুন্দৰ এয়া ভতিজা চাওক ৰাহুল আচলতে একদম কি ক'ব, ল'ৰা নে ছোৱালী ধৰিব নোৱাৰিব দিয়ক, মানে মেকআপ আৰ্টিষ্ট হয়। আৰু আপোনালোকে এতিয়া মোক কৈছে জেঠাই মই সৰু সুৰা মেকআপখিনি কৰি আছোঁ, আৰু চেষ্টা কৰিছোঁ ডাঙৰ মেকআপ আৰ্টিষ্টৰ নিচিনাকৈ মই খোজ মিলাবৰ কাৰণে। গতিকে আপোনালোকে ৰাহুলক যোগাযোগ কৰিব। ৰাহুল বৰ্তমান কাহিলীৰ পৰা ক'ত থাকে? SB কমপ্লেক্সত থাকে। আৰু মোৰ ছোৱালী নিতুস্মিতা দত্তও যিহেতু তেওঁ প্ৰফেচনেল মেকআপ আৰ্টিষ্ট, কৈছোঁ একেলগে পাৰিলে কথা বাৰ্তা পাতিবা আৰু আগুৱাই যোৱা ভাল কথা। তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি লৈ আৰু এতিয়া কিবা এটা কৰিও আছে লগতে মেকআপ লাইনটো। আৰু চাওক
চুলি চাওক ৰাহুলৰ এয়া চুলি চাওক একদম হাইলাইট ছোৱালী আৰু নিচিনা আৰু তেতিয়া মেকআপ কিমান ধুনীয়া হ'ব ৰাহুলৰ মেকআপ কিমান ধুনীয়া হ'ব আপোনালোকে ক'ব গতিকে আপোনালোকে ভিডিঅ' ভাগ যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ৰাহুল কোৱা হয় কোৱা যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত থেংক যিহেতু ইউ বুঢ়া মানুহৰ ভিডিঅ' নাই নাই বুঢ়া বুলি নহয় বহুত ধুনীয়া হৈ আছে আপুনি গতিকে ছাৰ আপোনাকো বিদায় দিছোঁ আপুনি যাবগৈ ন গতিকে ঠিক আছে ছাৰো যাবগৈ এতিয়া আজি লখিমপুৰলৈ ঠিক আছে বাই বাই